এই সুযোগতে আমি মাদ্রাসা পৰিচালনা সমিতিৰ ফালৰ পৰা আৰু সন্মানীয় আচাৰ্য কেৰামসকলৰ ফালৰ পৰা সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছো। পোনপ্ৰথমে মই আজিৰ এই সভাৰ সন্মানীয় সভাপতি তথা আমাৰ মাদ্ৰাসাৰ স্থায়ী সভাপতি অসম ৰাজ্যিক জমিয়ত উলামা হিন্দৰ সন্মানীয় সভাপতি সদন তালিমে তৰক্কি মহোদয় সন্মানীয় অভিভাৱক শেখ আলহাজ হযরত মৌলানা মুস্তাক আকবর সাহেব অমিয়া জাবির স্বাভিমান ফুলাম গামোচা আৰু জাবিৰে লগতে এখন সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে মই মাদ্ৰাসাৰ সন্মানীয় সভাপতি মাষ্টাৰ হুসাইন আহমদ চৌধুৰী সাহেব আৰু মাদ্ৰাসাৰ সন্মানীয় মুহতামিম আব্দুল হাই কাসমি সাহেবৰ লগতে মাদ্ৰাসাৰ সন্মানীয় প্ৰধান শিক্ষক হযরত মৌলানা ফয়জুর রহমান কাসমি সাহেবক অনুৰোধ কৰিছো আমাৰ সন্মানীয় সভাপতি মহোদয়ক আদৰণি জনাবৰ কাৰণে। লগতে এখন সম্বৰ্ধনা পত্ৰ পাঠ কৰিব আমাৰ মাদ্ৰাসাৰ সন্মানীয় সদস্য হাফিজ আহমদ ইছলাম চৌধুৰী সাহেব। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। সম্বৰ্ধনা পত্ৰ নাহমাদুহু অনুত্তৰ ভিত্তিবৰ্ষৰ ৰায়দান পোৱালৈকে আপোনাৰ দৰে এজন সমাজ সেৱক তথা বলিষ্ঠ নেতৃত্বৰ বিষয়ে নতুনকৈ কোৱাৰ বা লিখাৰ প্ৰয়োজন আছে বুলি আমি অনুভৱ নকৰোঁ। অসমত বেছিতকৈ বেছি জটিল সময়ত আপুনি যি নেতৃত্ব আগবঢ়াইছে সেয়া ইতিহাসৰ পাতত সোণালী আখৰেৰে যুগমীয়া হৈ ৰ'ব। আজি সদৌ অসম তালিমী তৰক্কি বৰ্ডৰ বঁটা বিতৰণী সভাত আমি আপোনাক পাই কাছিমুল মহদুমকা মাদ্ৰাসা পৰিচালনা সমিতি শিক্ষক মণ্ডলী ছাত্ৰ তথা অঞ্চলবাসী নথৈ আনন্দিত হৈছে। ইয়াৰ বাহিৰেও আপুনি ভাৰতবৰ্ষৰ অৰাজনৈতিক সংগঠন জমিয়ত উলামায়ে হিন্দৰ অসম ৰাজ্যিকৰ চতুৰ্থবাৰৰ বাবে সভাপতি পদ অলংকৃত কৰা আপোনালৈ জনাইছো বিয়া কৰা মুবাৰকবাদ। হে মহান দেশ তথা জাতিৰ প্ৰতি সময়ে সময়ে বিয়া উজাৰি আপুনি আগবঢ়োৱা কৰ্মৰাজি ভৱিষ্যতেও অব্যাহত ৰাখিবলৈ মহান আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছো। সদৌ শেষত মহান আল্লাহৰ ওচৰত আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিও ইতি মাদ্ৰাসা পৰিচালনা কমিটিৰ হৈ সভাপতি হুসাইন আহমদ চৌধুৰী। এখন আমরা বৌলর পৃষ্ঠপোষক আসাম রাজ্যিক জমিয়ত উলামার সভাপতি হযরত মৌলানা মুস্তাক আহমদ আনফর সাহেব তানে আমি অনুরোধ করব যে আমরা লক্ষ্য হইল তান বয়ান শেষ